এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে সন্ধিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 2 আগষ্ট ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। অসমত আৰম্ভ হল লোকপিয়লত ৰাজ্যৰ মুছলমানে কৰক এই জৰুৰী কাম। কি তথ্য লিখিব মুছলমানে, কি নথিপত্ৰৰ প্ৰয়োজন হ'ব। লোকপিয়লক লৈ ৰাজ্যৰ মুছলমান লৈ বিশেষ আহ্বান। লোকপিয়লত ভাষা অসমীয়াই লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধ কৰি লিখিব। এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ। কাইলৈৰ পৰা উজনিৰ বানাকান্তই লাভ কৰিব 15,000 কোটি টকা। এই টকাও দিব নালাগে বিদ্যুতৰ বিল। মাটিৰ খাজনাৰ পৰাও পাব ৰেহাই। 4 জিলাৰ বানাকান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। লগতে অসম তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা যোগত কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। গতিকে এনেবোৰ খবৰ নিত পাই থাকিবলৈ চেনেলটো সাবস্ক্রাইব কৰি ভিডিওটোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। লোকপিয়লক লৈ ৰাজ্যৰ মুছলমানলৈ বিশেষ আহ্বান। কোনো তথ্য লুকুৱাই নাৰাখিব, সকলো সঁচা কথা কওক। লোকপিয়লত ভাষা অসমীয়াই লিখিব লাগিব। পৰিয়ালৰ মুৰব্বীৰ নাম শুদ্ধকৈ লিখিব। মোবাইল নম্বৰ ভুলকৈ নিলিখিব। এবাৰ ভুল তথ্য অন্তৰ্ভুক্ত কৰিলে কৰিব নোৱাৰিব শুদ্ধ। ফুটপাথত থকা লোক গৃহহীন লোকৰো তথ্য অন্তৰ্ভুক্ত হ'ব লোকপিয়লত। ঘৰদুৱাৰৰ তথ্য সঠিকভাৱে পঞ্জীয়ন কৰাৰ আহ্বান। গাঁৱে গাঁৱে গৈ মুছলমান ৰাইজক সহায় কৰিব কংগ্ৰেছ কৰ্মীয়ে। লোকপিয়লৰ বাবে ধুবুৰীৰ কংগ্ৰেছ কৰ্মীক বিশেষ দায়িত্ব। জনগণনাক লৈ ধুবুৰী সাংসদ ৰকিবুল হাছানৰ বিশেষ আহ্বান। আজিৰে পৰা ৰাজ্যত আৰম্ভ হৈছে জনগণনা। 2011 চনৰ পাছত এবাৰ হৈছে দেশজুৰি জনগণনা। দায়িত্বত থকা কৰ্মীয়ে কৰ্তব্যত গাফিলাতি কৰিলে হ'ব জেল। 3 বছৰ পৰ্যন্ত জেল আৰু হ'ব জৰিমনা। 4 জিলাৰ বানাকান্তলৈ কেইবাটাও নতুন ঘোষণা মুখ্যমন্ত্ৰীৰ। তার পিছত জানাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ। লগতে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো ডাঙৰ খবৰ। বিদ্যুতৰ 300 ইউনিট পৰ্যন্ত ঘৰুৱা ব্যৱসায়ীকাৰীয়ে দিব নালাগে বিল। মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা দিয়া হ'ব বিল। স্মাৰ্ট মিটাৰ থকা সকলোকে দিয়া হ'ব ৰেহাই। শিৱসাগৰ চৰাইদেউ লোকে দিব নালাগে বিল। মাটিৰ খাজনাও ৰেহাই শিৱসাগৰ চৰাইদেউ বানাকান্তক। 3, 4 আৰু 5 তাৰিখে বানাকান্তই লাভ কৰিব 15,000 কোটি টকা। মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই। বিদ্যালয়সমূহে লাভ কৰিব 2 লাখ টকা। নামঘৰে 1.5 লাখ টকাকৈ লাভ কৰিব। শিৱসাগৰ চৰাইদেউ যোৰহাট গোলাঘাট লোকে ক্ষয় ক্ষতিৰ ফটো দিব লাগিব। সময়তকৈ পূৰ্বে লাভ কৰিব প্ৰতিটো বীমাৰ ধন। বানত ক্ষতিগ্ৰস্ত 4 জিলালৈ বিশেষ এজেণ্ট নিয়োগ। মুঠ 25,000 টকা লাভ কৰিব বানত ক্ষতিগ্ৰস্তই। তো বন্ধুসকল, আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব। সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'।